আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে? ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? যিজন ব্যক্তিয়ে 1 লাখ চাকৰি দিব পাৰে দুৰ্নীতি নকৰাকৈ, যিজন ব্যক্তিয়ে অসমত এটা নতুন বাতাবৰণ সৃষ্টিৰ কাৰণে ট্ৰেন্সফাৰ পোষ্টিং কৰা নিজৰ অধিকাৰো বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰি দিব পাৰে, সেই ব্যক্তিজনে কিমান বেয়া কাম কৰিব পাৰে তাৰ ধাৰণা এটা নিশ্চয় আপোনালোকৰো থাকে। কাৰোবাৰ ফালে আঙুলি টোৱাব খুব সহজ, কিন্তু নিজৰ ফালে আঙুলি টোৱাব বৰ টান। আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা ক'লে তেওঁলোকে ৰিণিকী ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে। ভাত খাওঁতেও ৰিণিকী ভূঞাক দেখে, শুবলৈ যাওঁতেও ৰিণিকী ভূঞাক দেখে। মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলোঁ যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। এতিয়া যোৱাকালি মই এটা কথা কৈছিলোঁ যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছোঁ আমিতো ৰাইজক দি থৈ যাব পাৰোঁ। হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই? ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই? আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ল'লেনে? একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল? সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিবনে নিদিয়ে? তাৰ উত্তৰ আমি নিদিওঁ। আজি মই গৌৰৱেৰে সৈতে কম, মোৰ পত্নী বুলি নহয়, আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে, এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে, এটা চিলড্ৰেন লাইব্ৰেৰী চলাই আছে, কেইদিনমান আগতে সাই বাবাৰ মন্দিৰ এটা স্থাপন কৰিছে। অহা মাহত মোৰ মাৰ এডোখৰ মাটি আছিলে গুৱাহাটীৰ জু ৰোডত, মায়ে কিনি থৈ যোৱা, আজি মই কিনা নহয়, দেউতা জীয়াই থাকোঁতে কিনা। সেই মাৰ মাটিডোখৰতো মই এটা ভগৱান শিৱৰ মন্দিৰ স্থাপন কৰিব খুজিছোঁ। কাৰণ মই বিশ্বাস কৰোঁ খালী কাপোৰ নিপিন্ধাকৈ আহিছোঁ আৰু কাপোৰ নিপিন্ধাকৈয়ে গুচি যাব লাগিব। খালী মই এটাই আহ্বান জনাম যে যিসকলে আজি মোৰ পিছত লাগি আছে তেওঁলোকে অলপ সাহস দেখাওক,
তেওঁলোকেও নিজৰ দান বৰঙণি কৰক। ৰাজনীতি কৰা ব্যক্তিসকলে সকলোৱে যদি ৰাইজৰ কাৰণে 2 টকা দিয়া আৰম্ভ কৰে, আমাৰ সমাজখন কিমান সুন্দৰ হ'ব। মোৰ আজিও মনত আছে 2009 চনত এখন মই গাড়ী লৈছিলোঁ আৰু পকেটৰ টকা ইনকাম টেক্সত দেখুওৱা টকা দি লৈছিলোঁ। এজন বিধায়কে 2 বছৰ মোক শুব দিয়া নাছিল যে সেই গাড়ীখন আপুনি কিয় ল'ব। আৰু আজি যেতিয়া মই বিধানসভাত যাওঁ, সকলো বিধায়কৰে তেনেকুৱা গাড়ী, কোনেও কাকো এতিয়া প্ৰশ্ন নকৰে। এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আইন বেলেগ আৰু আন ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে আইন বেলেগ। যিসকলৰ অগাধ সম্পত্তি আছে, মই কাকো বেয়া নাপাওঁ, যদি আইনৰ গণ্ডিৰ মাজত কোনোবাই কিবা কৰিছে কোনো আপত্তি নাই। তেওঁলোকে মোৰ ফালে আঙুলি টোৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাকো সমাজক জনালে সমাজ উপকৃত হ'ব। মই মোৰ কাম কৰি গৈ থাকিম আৰু মই মোৰ পৰিয়ালতো এটা সংস্কাৰ দিবৰ কাৰণে যত্ন কৰোঁ যে সমাজত আমি যদি সামাজিক ব্যক্তি হৈ চলিব লাগে, 2 টকা যদি সৎ উপায়েৰেও আমি উপাৰ্জন কৰিছোঁ, আমি ৰাইজৰ কাৰণে কিছু হ'লেও কাম কৰি যাব লাগে। নিউজ লাইভৰ স্বত্বাধিকাৰীক সোধা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব, প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়? প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়? আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিণিকী ভূঞাই সম্পত্তি কাক দি থৈ যাব। আৰে বাবা, তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা সেইখিনিওতো প্ৰকাশ কৰা। সাহস কাৰো নাই, কোনেও সাহস কৰিব নোৱাৰে, কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে, ইয়াত সমাজৰ কথা একো নাই। আপোনালোকে চিন্তা কৰকচোন, USTMৰ মালিকক বচাবৰ কাৰণে দিনে ৰাতিয়ে কংগ্ৰেছ নামি পৰিছে। কাৰণ কি? USTM আৰু অসম চৰকাৰৰ কথা আমি আইনক প্ৰমাণ কৰিম, পানী আহিছে নাই আহা, কংগ্ৰেছ দলৰ ইয়াত কি ভূমিকা থাকিব পাৰে। গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক। ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব, মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলেই নহ'ব, নবীগৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে। মই বিশেষ কথাসমূহত কেতিয়াবা মোৰ বিৰোধিতা থাকে, কাৰণ অসমৰ মাটি ভেটি আমি কাকো এৰি দিব নোৱাৰোঁ। কিন্তু যি মহান ব্যক্তিয়ে যি মহান বাক্য কৈ থৈ গৈছে তাক আমি হৃদয়ত সংস্থাপন কৰি ল'ব পাৰোঁ। সি লাগিলে হিন্দুৱে হওক, মুছলমানেই হওক, খ্ৰীষ্টিয়ানেই হওক। মই সকলোকে আহ্বান জনাম যে মোক নীতি শিক্ষা দিয়াৰ সকলে নিজৰ জীৱনতো তেনেকে নীতি শিক্ষা সমাহিত কৰি লওক। তেতিয়া জগতখন ধুনীয়া হ'ব, তেতিয়া জগতখন সুন্দৰ হ'ব। আজি যিসকলে ভাবে যে আমি কিবা বেয়া কাম কৰি আছো, আমি কিবা ভুল কাম কৰি আছো, আইন আদালত সকলোৰে বাবে খোলা আছে। যিজন ব্যক্তিয়ে 1 লাখ চাকৰি দিব পাৰে দুৰ্নীতি নকৰাকৈ, যিজন ব্যক্তিয়ে অসমত এটা নতুন বাতাবৰণ সৃষ্টিৰ কাৰণে ট্ৰেন্সফাৰ পোষ্টিং কৰা নিজৰ অধিকাৰো বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰি দিব পাৰে, সেই ব্যক্তিজনে কিমান বেয়া কাম কৰিব পাৰে তাৰ ধাৰণা এটা নিশ্চয় আপোনালোকৰো থাকিব। যি নহওক, ৰাজনীতি থাকিব, ৰাজনীতি চলি থাকিব। ৰাজনীতিয়ে আমাক ৰেখা আমি সদায় নিজৰ জীৱনত নিজে অংকিত কৰিব লাগিব। পুনৰ এবাৰ এটাই কথা ক'ম যে USTMৰ কিছু কথা মই বেয়া পাওঁ। মিনাৰ এটা নিৰ্মাণ কৰা হৈছে, মিনাৰটোৰ লগত বটদ্ৰৱাৰ নামঘৰৰ সচিত্ৰ এটাও নিৰ্মাণ কৰিব পৰা হ'লহেঁতেন, গীৰ্জা এটাও নিৰ্মাণ কৰিব পৰা হ'লহেঁতেন। ধৰ্ম নিৰপেক্ষতাৰ আমি পৰিচয় দিব লাগে। যোৱা 2 দিন ধৰি বহুজনে USTMৰ
বৰ্তমান কাম কৰি থকা, প্ৰাক্তন কাম কৰি থকা বহুজনে USTMত চলি থকা বিভিন্ন কথা বতৰা মোক জনাইছে। মই তাত সোমাব নোখোজো, কাৰণ সি মেঘালয় চৰকাৰৰ মেঘালয়ৰ মাটিত আছে। ভুল হলে ভাল হলে মেঘালয় চৰকাৰে তাক সংশোধন কৰিব। ই মোৰ দায়িত্ব নহয়। কিন্তু মই এটা কথা ক'ম যে মিনাৰৰ তলেদি যেতিয়া আমি যাম, আমাৰ কাৰণে নামঘৰ এটাও বনাই দিয়ক, আমি নামঘৰেদিও যাম। আৰু সৰু সৰু কথা মনত লাগে। USTMত ময়ো দুবাৰ গৈছিলোঁ। আমাৰ ডাঙৰ ডাঙৰ বুদ্ধিজীৱীয়ে তেওঁলোকৰ ডাঙৰ এটা অডিটৰিয়াম থকা কাৰণে গুৱাহাটীৰ মিটিংবিলাকো যোৰাবাটত লৈ গৈছিলে। মই জাতিটোৰ কাৰণে তাক অপমান বুলি ভাবিছিলোঁ। ঘূৰি আহি নীৰৱে মই খানাপাৰাত সমান ডাঙৰ এটা অডিটৰিয়াম বনোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। আৰু USTMৰ অডিটৰিয়ামতকৈ বহু গুণে ভাল অডিটৰিয়াম হ'ব। কাৰণ আমাৰ বুদ্ধিজীৱীসকলে প্ৰতিদিন নিউজ লাইভ, DY, আমাৰ সংবাদ মাধ্যমসমূহে যাতে মেঘালয়ত গৈ মিটিং পাতিব নালাগে। জাতীয় চেতনা কৰবাত নহয় কৰবাত আমি সকলোৱে ধৰি ৰাখিব লাগিব। USTM কৰ্তৃপক্ষই মোক সাক্ষাৎ কৰিব খুজিছে। মই এটাই কথা ক'ম যে মই আপোনালোকক লগ পাম, কথা পাতিম, কোনো আপত্তি নাই। কিন্তু এবাৰ আপোনালোকে ফৰেষ্টেশ্যন কৰক, পাহাৰবিলাক কটা কমাই দিয়ক। পাহাৰ নকটাকৈও ভাল আৰ্কিটেক্টৰ সহায়ত আপোনালোকে সুন্দৰ সুন্দৰ বিল্ডিং বনাব পাৰিব। বহু বিল্ডিং আমাৰ দেশত এনেকে আছে, নিৰ্দয়ভাৱে পাহাৰ কটাৰ কোনো প্ৰয়োজন নাই। আৰু পাহাৰৰ ঢলটো অসমৰ ফালে নমাই নিদি আধা মেঘালয়ৰ পাহাৰৰ ফালে নমাই দিয়ক, কাৰণ তাত কোনো জনবসতি নাথাকে। আমাৰ ফালে যদি নমাই দিয়ে যোৰাবাটখন শেষ হৈ যাব। আজি আপোনালোকে যাওক যোৰাবাটলৈকে, গোটেই ৰাস্তাটো ভাঙি আছে। এতিয়া আমি নতুনকৈ বনাব লাগিব। মই নাজানো কংগ্ৰেছ দলৰ বেমাৰ কি আছে। কিবা এটা মই ক'লেই ওলোটাই বাজিব আৰম্ভ কৰে। ওলোটাই বজাৰ প্ৰয়োজন নাই। ৰাইজৰ কিছুমান স্বাৰ্থত আমি একেলগেও কথা ক'ব পাৰোঁ। ৰাইজৰ কিছুমান স্বাৰ্থত আমি একেলগেও মাত মাতিব পাৰোঁ। আশা কৰোঁ অসমৰ ৰাজনীতিৰ দিশা আৰু দশা আমি এনেকৈ পৰিৱৰ্তন কৰিম আৰু যুঁজি থাকিম। পৰিৱৰ্তন হ'ব। আৰু হজৰত মহম্মদৰ, বিশ্ব নবী হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটো সকলোৱে যাতে নিজৰ জীৱনত সমাহিত কৰি লয়। কাৰোবাৰ ফালে আঙুলি টোৱাব খুব সহজ, কিন্তু নিজৰ ফালে আঙুলি টোৱাব বৰ টান। মৃত গড়ৰ শিঙৰ আত্মাবিলাকে মোৰ সমষ্টিত পিঠানীৰ নামত নিৰ্মাণ হোৱা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখনে বহু কথা আজিও আমাক কৈ যায়। কিন্তু মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ নকৰোঁ, কাৰণ সেয়া মোৰ জীৱন নহয়। মই এটাই কথা জানো, 1 লাখ ল'ৰাক চাকৰি দিব লাগে, ল'ৰা ছোৱালীক নিযুত মইনা আঁচনি আনিব লাগে, অৰুণোদয় আনিব লাগে, অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত নিৰ্মাণ কৰিব।